হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা সময় হৈছে 6টা। আমি ওলাইছোঁ ফুৰিবলৈ যাম। আমি দুলীয়াজানলৈ যাম, যিহেতু তাত আমাৰ জেঠাইহঁত আছে। এনেকৈ বহুত মিতিৰ আছে, তাত আমি ফুৰিবলৈ যাম। দিনটো কেনেকৈ কি কৰোঁ, কেনেকৈ পাৰ কৰোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। জাষ্ট আমাৰ অকল মেমৰিজৰ কাৰণে কৰি দিব। পনীয়া লাগে আৰু বৰষুণ দিলে। বৰ্তমান আহি আমি ইয়াত চাহ খাবলৈ সোমাইছোঁ। চাহ খাই আহিলোঁ, মানে খাই পিনি বাৰ কিবা এটা খাই আছে। এইখন নিউ শংকৰ হোটেল, মৰাণ পাৰ হৈ পায় এতিয়া আমি চাহ খালোঁ। বাৰ কি খাই আছে, খাই বৈ এতিয়া যাম আৰু লাহেকৈ। যিহেতু অহা অকণমান সোনকাল হ'ল, ভাগৰ নহয় আৰু কৰিবই লাগিছে। এয়া আমাৰ পেহী হয়। যাম আৰু লাহেকৈ। পেহা অহালৈ ৰখি আছোঁ। পেহা এইফালে আছে। বাই বাই, একেবাৰে লগ পাম দুলীয়াজানত। এটা ল'ৰাতকৈ তিনিগুণ খৰচ বেছি থাকে এজন ছোৱালী হাতত, গম পালা নাই? ল'ৰাটো মই 5 বছৰ মোৰ ছোৱালীজনী বয়সৰ কথা কৈছোঁ। যদি 5 বছৰ ল'ৰা এটা চাৰ্ট আনিবলৈ হ'লে আমি পালোহি দুলীয়াজান। আমি ইয়াত পাইছোঁ, লগ পাইছোঁ। আমি আহিছোঁ ইয়াৰ হোটেললৈ। হোটেলত সোমাই সকলোৰে কাৰণে মিঠাই ল'বলৈ আহিলোঁ। ফাইনেলি আমি পাই গ'লোঁ সেই বিকিৰ ৰুম। বিকি কেনেকুৱা লাগিছে আমাক ইয়াত লগ পাই দুলীয়াজানত? এতিয়াতো নৰ্মেলটো যোনটো লগ পাই থাকোঁ, তথাপিতো এতিয়া ইয়াত লগ পাই তোৰ ৰুমত বিশেষকৈ কেনেকুৱা লাগিছে? নাপায় দে এনেকৈ ক'ব। একো নোখোৱা নেকি? ইমান সময় বহি আছোঁ। খোৱা কিবা এটা সেই ৰাজযোৰহাটৰ পৰা আহি দুলীয়াজান পালোহি। এতিয়ালৈকে পানী গিলাচো গছাহি নাই। এনেকুৱা হ'ব লাগে আমাৰ ভাই। আপোনালোকৰ এনেকুৱা ভাই কাৰ আছে? কমেণ্ট কৰি লওঁ। আমি পাই গ'লো মাধুবাদাৰ ঘৰত। মাধুবাদ লাষ্ট ঐ চালি মুনুৱে চাইকেলখন ক'ত থলি বাৰু? দুজনীয়ে ইমান লাজ অ'। সেইকেইজনী লাষ্ট বুলি ওলাইছে জেঠাইহঁতৰ ঘৰত। এতিয়া আমাৰ পেহা আৰু পেহী খুৱাইছে আমাৰ ভাচুলি জেঠাই। দুলীয়াজানত ঘৰ তেখেতৰ। আজি তেখেতৰ ঘৰলৈকে আহিছিলোঁ। আৰু মাতুবা বোলাজনী যে কওঁ, সেইজনী হৈছে মাতুবা আৰু সেইজনী ছোৱালী। এই মাজুজনীয়ে এইজনীয়ে মাতুবা ছোৱালী। এইফালে আহিছে আমাৰ বিকি কুকি। এতিয়া আমি পালোহি ভাচুলি জেঠাইহঁতৰ ঘৰ, য'ত মানে আহিছিলোঁ। মেইন আমাৰ টাৰ্গেটটো আছিলে তাহাঁতৰ ঘৰ পালোহি। এতিয়া চাহ তাহ খাম আৰু অলপ লাহেকৈ। চাহ তাহ খাই ইয়াতে ভাত পানীটো খোৱা হ'ব। ইয়াতে ভাত পানী খাই আৰু এঘৰ আছে, আমি তালৈ যামগৈ। আমাৰ বৰ্তা হয় তেখেত, মানে আমাৰ এটা বংশ ইয়ালৈ উঠি আহিলে। সেইটো হিচাপত মানে ইয়াতো ইমান ডাঙৰ বংশ আছে গোটেইখিনি সকলো। এতিয়া মানে এইটো আমাৰ জেঠাইহঁতৰ ঘৰ হ'ব আৰু বৰ্তাজনৰ ঘৰত যাম। মাতুবাহঁতৰ ঘৰতো অলৰেডি সোমাই আহিছোঁ। যদি সময় হয় আকৌ এবাৰ সোমামগৈ, চাই লওঁ। তাৰপাছতে ঘৰলৈ ৰাওনা হ'ম আৰু। অলৰেডিটো বহুত দেৰিকৈ পাইছোঁহি আমি। 12টামান বাজিলে এবাৰেদি পোৱালি। ৰাস্তাটো ইমান ঠিক নহয় একচুৱেলি। ইয়াতে যাওঁতে এতিয়া বহুত দিলেই হ'বগৈ। সেইটো কাৰণে চাই লওঁ, বেছি দেৰিটো কৰিব নোৱাৰোঁ। মন কৰিলেও দেৰি কৰিব নোৱাৰোঁ, কাৰণ আমাৰো ঘৰ বহুত দূৰতে হয়। আকৌ যাবগৈ লাগিব ঘৰলৈ। সেইকাৰণে সোনকালে খাই বৈ অকণমান ৰখি আৰু বাই বাই দিম আৰু। তাৰমানে এনেকৈ চাই থাকিব মোৰ ভিডিঅ'টো। এইখিনি ভিডিঅ' চাওঁ। এতিয়া আমি গৈ আছোঁ হাবিৰ মাজে মাজে, মানে দলং এখনত উঠিবলৈ। দলং মানে জেঠাইহঁতৰ ঘৰ এখন পাছফাল, আৰু ইফালে আছে পথাৰৰ মাজত দলং এখন আছে। ধুনীয়া ভিউ এটা ওলাই তাৰ পৰা। আগতে খুব আহিছিলোঁ, কিন্তু বহুত দিন অহা নাই, বহুত বছৰে অহা নাই। এতিয়া আমি গৈ আছোঁ বোলে আমাৰ চুনুকণ, আমাৰ কুকি সেইফালে আছে। আগতে বহুত আহিলোঁ দেই ইয়ালৈ। এতিয়া বহুত দিন অহা নাই, বহুত বছৰে অহা নাই বুলি ক'ব পাৰি একচুৱেলি। ৰ'দটো ইমান বেছি চোকা, বিৰাট গৰম উঠিছে। চটা পিন্ধি আহিছিলোঁ, এতিয়া এনেকৈ নমাই ল'বলগীয়া হৈছে। উপায় নাই। তথাপিতো একদিন বতৰটো বহুত বেছি বেয়া আছিল। ভাবিলোঁ বোলো ঠাণ্ডা পৰিব, সেয়েতে চটা পিন্ধি আহিলোঁ। বেলেগ কাপোৰো নানিলোঁ। এতিয়া উপায় নাই আৰু এনেকেই। এতিয়া অলপ স্মৃতি ৰোমন্থন কৰাও হ'ব। বহুত দিনৰ মূৰত আহিছোঁ যিহেতুকে। পথাৰৰ মাজে মাজে ইফালে আছে জেঠাইহঁতৰ ঘৰটো, ইফালে কিবা পাছফালে। এতিয়া ৰ'দটো এইফালে পাইছে, কিন্তু ভিডিঅ' কোৱালিটিটো বহুত বেয়া আহিছে। গৈ আছে পাছত আগত
চাই থাকিব দেই আপোনালোক দলংখন দেখাব ক'ৰবাতে খুব আহি ইয়াত জঁপিয়াওঁ আড্ডা দিওঁ বিশেষকৈ পিকনিক ছিজনত বহুত বেছি ভাল লাগে ইয়াত এটা পিকনিক প্লেচে হৈ পৰে আমি ইয়াত এতিয়া অকণমান ফটো মাৰি আছোঁ প্লেচটো ইমান ধুনীয়া সেইজনী টেকলিজনী এইফালে আছে আমাৰ দলংখন নাযাওঁগৈ এইফালে আছে দলংখন এইটো নাযাওঁগৈ দলংখন কিয়নো আগতকৈ বহুত বেছি বেয়া হৈ গ'ল বিকি উঠাই উঠাই দিছোঁ ফাইনেলি এইখনেই সেইখন দলং যিখনৰ কথা মই আপোনালোকক কৈ আছিলোঁ এইখনে সৰুতে কিন্তু কিছু এইখনত স্মৃতি আছে দেই চাকুকি হাতে হাতে ভয় লাগিছে দেই জোতাযোৰ শ্লিপ খালে আৰু মৰিলোঁ কৃষ্ণ দেই এইখনে সেইখন দলং এইটো মোৰ পৰা একদম সেইটো মৰলৈ বহুত দূৰ তলত নদী আছে সেইখন ইয়াতকৈ আৰু আগলৈ নাযাওঁ যিহেতুকে দলংখনৰ অৱস্থা বহুত এটা ভাল হৈ থকা নাই সেইকাৰণে ইয়াতকৈ আৰু আগলৈ যাবলৈ মোৰ সাহস নাই দেই আগতে এইখিনি বহুত জুপিয়ালোঁ কিন্তু এতিয়া মোৰ সাহস নাই কৃষ্ণ গাইছ বহুত ভয়ংকৰ দলং এখন দেই বহুত খাৰা হৈ আছে তাকে এবাৰ ভয় লাগিছে গৈছোঁ আৰু দেই Yeah, I'm gonna go. Yes. Miss Pointa Doctor, say hi. Duliajanot hey aaya. Efale ya kosat loi ahise. দলং চালোঁ আহিলোঁ অলপ ফটো মাৰিলোঁ ফটো চটো মাৰি আহিলোঁ আৰু এতিয়া ভাত খাম আৰু তাৰপিছত আকৌ বেলেগ ঘৰত যাম তাৰপিছত ঘৰলৈ যাম আজি চাগে ঘৰ গৈ পাওঁতে 9টা 10টামান বাজিব বাই নব বাই অঁ তাত যাওঁগৈ নব আকৌ এফালে যাবি সি তহঁতি অঁ এইফালে যাম হ'লেও বাই বাই দেই যাওঁগৈ আৰু এইটো হৈছে দুলীয়াজানৰ আমাৰ অন্য এটা পৰিয়াল এয়া আমাৰ বৰ্তা হয় এয়া বব হয় যিহেতু দুলীয়াজানৰ এটা ফেমিলি আছে কৈছিলোঁ কিবা এটা নিয়ম কৰিছে বহুত নিয়মত আহিছে ফটো নহয় অ' ভাইটি গান কেনেকুৱা লাগিছে ভাল লাগিছে যোৱা দলা মনত পৰে নাই পৰিয়ে থাকে যেন নাযায় কেলে বাই বাই দিছোঁ ইউটিউব নহয় মই এনেই বনাইছোঁ মই জাষ্ট মেমৰিজৰ কাৰণে বনাইছোঁ আহিলোঁ বুলি আৰু কিন্তু আমি এতিয়া ভিডিঅ'টো অলপ পাছতে এণ্ডিং কৰিম যিহেতু আমি এতিয়া যাবলৈ ওলালোঁ এই হৈ আছিলে লাষ্ট আমাৰ বৰ্তা যাব বুলি কৈছে বহিছ পেহা কেনেকুৱা লাগিলে সেইটো তুমি বিকি বুলি চেক কৰি থোৱা বাই বাই বিকি বেয়া লাগিছে নি তোক এইখিনিতে এৰিলোঁ আৰু কি তিনিআলি জয়পুৰ তিনিআলি যিহেতু বিকি আমাৰ দুলীয়াজানতে থাকে সেইকাৰণে সি আমাৰ লগত নাযায় আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰিলোঁ আমিও ঘৰলৈ যাওঁ বাই বাই